হল গাভৰু হিউ হল ডেকা ল'ৰা ঐ বিয়া খাব পাম আমি ঐ মাংস লগত মাছ লগত মাংস লগত মাছ লগত আরে তামান দেখুন ঐ আলু স্যার ঐ দিস ইজ তামান ঐ নদী বাহিলে স্যার বয়সে বাঢ়িছে এতিয়াও বোলো ওপৰত যদি উৰা জাহাজ উৰে তেতিয়া আগৰ দৰে বাহিৰত ওলাই চাওঁ ৱাও এখন হেলিকপ্টাৰ ৰাখিছে ঐ তহঁতকনো কি কম মই নিজে ওলাই চাওঁ সেইকাৰণে স্যাৰ আজি দেশপ্ৰেমমূলক গীত গাম প্ৰতিযোগিতা নে কি যি ভাবে ঐ ভাই হতৈ ককাই হতৈ ঘৰ হেৰুৱাবি বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি ভাই হতৈ ককাই হতৈ ঘৰ হেৰুৱাবি বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি এয়াচোন অসমীয়াৰ আবেগ ছাৰ সংগঠন খুলিছ ভাগে ভাগে কৰি নিজতে ভাগি ভাগ খলি হাতাম পুৰুষীয়া একতাৰ জৰিডাল টুকুৰা টুকুৰি কৰি ভাই হতৈ ককাই হতৈ ঘৰ হেৰুৱাবি বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি এয়া হৈছে জাতি মাটিৰ গান ঐ ভাই হতৈ ককাই হতৈ অনাঅসমীয়াকে লৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি ভায়ে ভায়ে বুলি চপালি কাল নিজেই খান্দি ললি জখিনীৰ খাল ভায়ে ভায়ে বুলি চপালি কাল নিজেই খান্দি ললি জখিনীৰ খাল ঐ ভাই হতৈ ককাই হতৈ ঘৰ হেৰুৱাবি বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি মজা হৈছে বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ লগত ৰিলেটেড গান এই ক্ষেত্ৰত আমাৰ বিপিন দা সদায় আগত কিন্তু এবাৰ কিয় নীৰৱ হৈ আছে তাকেহে গম পোৱা নাই যোৱাবাৰ পুৰা ফালি দিছিলে এইবাৰ নীৰৱ নিস্তব্ধতা আমি বাৰে বাৰে কৈ আছো সেইটো বা নিজৰ পাৰ্চনেল চইচ যি কি নহওক আজিৰ ক্লাছটো এটা গুৰুত্বপূৰ্ণ বিষয় ছাৰ আপুনি জানে না আমাৰ মহাত্মা গান্ধী ছাৰৰ মূৰত কিয় চুলি নাই তিহাৰ ওপৰত কমেডি কৰিম নি কমেডি বুলি ঠিক নহয় ছাৰ কিন্তু তেখেতৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি তেখেতৰ কৰ্মৰাজি চিন্তাধাৰা আৰু তেখেতৰ মূৰত চুলি নথকা ৰিলেটেড হৈ আছে কিবা এটা এইটো জাকাজ দেখোন মানুহে যে কয় বেছি ভাবিলে বেছি চিন্তা কৰিলে মূৰৰ চুলি সৰে বুলি কথাটো ছাৰ আমি মিছা বুলি ক'ব নোৱাৰো কাৰণ আমাৰ মহাত্মা গান্ধী ছাৰে দেশৰ কাৰণে ইমানে ভাবিছিলে ইমানে কষ্ট কৰিছিলে ইমানে চিন্তা কৰিছিলে হয়তো তাৰ বাবে চুলি নাইকিয়া হৈ থাকিলে আৰে ইয়াত যুক্তিয়ে হয় গতিকে ছাৰ আমি ক'ব নোৱাৰো নে যে তেখেতে আমাৰ দেশৰ বাবে নিজৰ চুলি কেইডালকো দান দি দিলে বাটটো সহি হে এনে ছাৰ আমি কিবা এটা ধৰি লৈছো ঠিক আছিলে মহাত্মা গান্ধী ছাৰে আমাৰ অসমৰ হয় দেই তেখেতে বাৰু এতিয়াও জীয়াই আছে আমি ধৰি লৈছো আমি এটা কথাই কম তেখেতে অসমত জন্ম নহল তেখেতে এতিয়াও জীয়াই নথকা বহুত ভাল কাম কৰিলে মানে বৰ্তমান আপুনি আমাৰ অসমৰ কথা লক্ষ্য কৰক ক'বলৈ গ'লে অসমখন ধাৰুৱা অসমত তোমাৰ বস্তু বাহিনীৰ মূল্য কেতিয়াও নিয়ন্ত্ৰণ নহয় লাগিলে চৰকাৰে যিমানে হাজাৰ হাজাৰ কোটি টকা ধাৰত ফুট খাই নাথাকক কিয় বিভিন্ন আঁচনি প্ৰদান কৰি ভোট বেংকৰ বাবে হিতাধিকাৰী সৃষ্টি কৰা কামবোৰ নিজৰ স্বাৰ্থ নে ৰাইজৰ স্বাৰ্থ নে ভোট বেংক সৃষ্টিৰ বাবে নাগৰিকত্ব প্ৰদান কৰা সেই কা আইন এই সকলোবিলাক যেতিয়া আমাৰ মহাত্মা গান্ধী ছাৰে দেখিলেহেঁতেন যেতিয়া দেশৰ বাবে অসমৰ বাবে চিন্তা কৰিলহেঁতেন তেতিয়া হয়তো নিজৰ মূৰত যি দুই তিনিডাল চুলি আছিল সেই কিডালো হৈ থাকিলহেঁতেন সেইবাবে কলি নিজে অসমত জন্ম নহয় এতিয়াও জীয়াই নথকা ভাল হৈছে বুলি ইয়েছ ছাৰ তাতোতকৈ ডাঙৰ কথাটো হ'ল যিকোনো পইচাত মহাত্মা গান্ধী ছাৰৰ ফটো থাকে যদিহে তেখেত বৰ্তমানো জীয়াই থাকিলহেঁতেন তেতিয়াতো গম পালেহেঁতেন
যে নিজে থকা পইচাবিলাক টকা পইচাবিলাক অসমৰ কেনেকুৱা জেগাত দুৰ্নীতি হয়। কেৱল অসমতে নহয় সমগ্ৰ দেশতে দুৰ্নীতিত লিপ্ত হোৱা টকা পইচাবিলাকক দেখি কলো নহয় তেখেতৰ যিকেইডাল 2-3ডাল চুলি আছিল সেইকেইডালো হৈ থাকিলহেঁতেন। তাৰমানে মই ঠিক ধৰিছে ছাৰ আপুনি। কি কবি আৰু ঠিক আছে। জাতি মাটিৰ গীত শুনি জাতি মাটিৰ গীত শুনি ভাল লাগিল। তাৰ পাছতে এইটো অৱস্থাত দে ৰামধেনু তহঁতে দেখিছ? ৰামধেনু যোনে নাই দেখা ছাৰ সেইটো মানুহে নহয় বুলি ক'ব লাগিব নেকি? আৰু ৰামধেনুৰ ৰং কেইটা সেইটো চাগে জানো? আমি ক'লোতো আপোনাক ছাৰ ৰামধেনুৰ ৰং কেইটা সেইটো যিয়ে নাজানে তেখেত মানুহে নহয় কিজানি। বাৰু তহঁতৰ এই কনফিডেন্স বিলাক দেখি মোৰ কিন্তু বহুত ভাল লাগিছে দেই। এতিয়া মই যদি কওঁ যে এই ৰামধেনুৰ ৰং 7টা কি কি সেইটো যিয়ে নাজানে সিহঁত মানুহ নহয়, তহঁতি কি কবি? That means বেছি টেপটেপা আছিলি নহয়। ক ৰামধেনুৰ ৰং যে 7টা কি কি ক'ব পাৰিলে পাৰিবি, নোৱাৰিলে ক'লে তহঁত মানুহে নহয়। সঁচাকে পাই তহঁতিকেইটাই বেছি টেপটেপাইছিলি। তাৰমানে ক'ব লাগিব। ক'ব লাগিব মানে ক'বই লাগিব। মই হ'লে কিন্তু জানো। আমিওতো জানো না হয় নাই? এতিয়া তই জানো যদি তই কৈছা না বে, আমিতো জানোৱে। বেলেগক কেনেকে ফচাবলৈ আহিছে। তই ক ফাৰ্ষ্ট। চানিয়ে জানে বুলি মই ধৰি লৈছো, তহঁতি কেইটাই ক। বেয়া জেগাত ফচিলোঁ দে, গোটেইকেইটা নাজানো ময়ো এতিয়া জানো। কেলে নাজানিম? ছাৰ ৰঙা, হালধীয়া, সেউজীয়া, বেঙুনীয়া, নীলা। তাৰপিছত আৰু 3টা। এতিয়া ক 3টাটোকে ক'ব পৰা নাই। না পোৱা মানে তহঁতি মানুহে নহয়, তহঁতৰ ষ্টাইলতে কৈছো। অলপ পাহৰিছো ছাৰ। সেইটোৱে কথা। মই কৈ দিম নে ছাৰ? দে ক। আৰু বাকী থকা 3টা হ'ব সেউজীয়া, হালধীয়া না কলি পাই, ঘন নীলা, সুমথিয়া আছিলে, সেউজীয়া আছিলে। প্ৰথমবাৰ কৈ দিছো বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিয়া আৰু ৰঙা। এইটোহে ইয়েহে পাৰিলে। সেইটোৱে মানে ছাৰ জীৱনত কেতিয়াবা অলপ মিষ্টেক হৈ যায় না, ইচিলিয়ে। দে হ'ব, বেছি টেপ নকৰিলে হ'ব। এনে আগতে উস্তাদি মাৰিবি, তাৰপিছত নোৱাৰ। বাৰু দে ঠিক আছে, একো নাই দে, পাৰিবি নেক্সটত ভালকে চাই আহিবি দেই। দে আৰম্ভণি গীতটো হওক ক্লজিং। হ'ব। ঐ পকা ৰাস্তাৰ মাজে মাজে সৰু সৰু গাড়ী, সৰু গাড়ী। ঐ নদীত আছে হাজাৰ হাজাৰ লিটাৰ লিটাৰ পানী, লিটাৰ পানী। তাই হ'ল গাভৰু, সিও হ'ল ডেকা ল'ৰা, ঐ বিয়া খাব পাৰ